ক্লাছ 10ৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ তোমালোকক স্বাগতম জনালোঁ। আজি তোমালোকক মই কেইটামান MCQ সমাধান কৰি দিম। এই MCQ কেইটা তোমালোকৰ যিহেতু হাফেলি এক্সাম আহি আছে, হাফেলি এক্সামতো আহিব পাৰে আৰু লগতে মেট্ৰিক পৰীক্ষাৰ বাবেও তোমালোকৰ দৰকাৰী। তে আমাৰ কুৱেশ্যন কি আছে চোৱা। 1 নম্বৰ, তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক। গতিকে তোমালোকে জানা এটা নিশ্চয় কথা, যিবোৰ পৰিমেয় সংখ্যাৰ হৰটো টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিত আমি যদি সজাব পাৰোঁ, সেইবোৰ সংখ্যাৰ অৰ্থাৎ সেইবোৰ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত। অৰ্থাৎ যিবোৰ পৰিমেয় সংখ্যাৰ হৰটো আমি এইটো হাৰিত সজাব পাৰিম, সেই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত হ'ব। আৰু যদি এইটো হাৰিত এইটো আমি আৰ্হিত সজাব নোৱাৰোঁ, তেতিয়া সেই সংখ্যাটোৰ দশমিক বিস্তৃতি হ'ব নিৰৱধি পৌনঃপুনিক। যেনে অপশ্যন আমাৰ এতিয়া চোৱা, এইটো √3 8 আছে, এইটো পাই আছে, এইটো অপৰিমেয়, এইটো অপৰিমেয়, এই দুটা হ'বই নোৱাৰে। 1/7 এই অপশ্যনটো হ'ব আমাৰ শুদ্ধ উত্তৰ। কিয়? 7ক আমি এইটো হাৰিত সজাব নোৱাৰোঁ। অৰ্থাৎ যিবোৰ পৰিমেয় সংখ্যাৰ হৰত 2 আৰু 5ৰ বাহিৰে যদি বেলেগ সংখ্যা থাকে, তেতিয়া সেই সংখ্যাটোৰ দশমিক বিস্তৃতিটো কি হ'ব? নিৰৱধি পৌনঃপুনিক। অৰ্থাৎ অসীমলৈ তুমি কি কৰিব পাৰিবা? দশমিক বিস্তৃতি লিখিব পাৰিবা। আৰু অপশ্যন ডিত আছে এইটো চোৱা, 13/125। ইয়াক আমি সজাব পাৰোঁ এইটো হাৰিত 13। তাৰপিছত আছে তোমাৰ এইটোক আমি এনেকৈ লিখিব পাৰোঁ। তে ইয়াক আৰু আমি কেনেকৈ লিখিম? ইফালে মই দেখাই দিছোঁ। আমি এইটো লিখিব পাৰোঁ 2 টু দি পাৱাৰ 0 মানে 1। তাৰপিছত এইটো 3। ইয়াত তোমাৰ n-ৰ ভেলু 0, m-ৰ ভেলু 3। তে আমি সজাব পাৰিলোঁ ইয়াক। গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত। গতিকে এইটো আহিছে তোমাৰ মেট্ৰিক পৰীক্ষাত 2015ত। তে পালা বুজি নিশ্চয়? এইটো হ'ল। নেক্সট, √7 এটা সুধিছে। অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, মৌলিক সংখ্যা, অপৰিমেয়। √7 এটা তোমাৰ কি হ'ব? অপৰিমেয় সংখ্যা। অকল ধৰাছোঁ এনেকৈ থাকিলে যদি √4 থাকে, অৰ্থাৎ যিবোৰ সংখ্যাৰ আমি বৰ্গমূল পাম, যেনে 4ৰ বৰ্গমূল পাম 2, গতিকে √4টো এটা অপৰিমেয়। অৰ্থাৎ যিবোৰ সংখ্যাত আমি বৰ্গমূলটো গোটা সংখ্যা নাপাওঁ, সেইবোৰ কি হ'ব? অপৰিমেয়। যেনে √6, ইয়াৰো আমি গোটা সংখ্যা নাপাওঁ, বা এনেকুৱা অখণ্ড সংখ্যা নাপাওঁ। গতিকে যিবোৰ সংখ্যাৰ আমি কি পাম? আমি 4ৰ পালোঁ ৰুট, আৰু যেনেকৈ 9, 3 পাম। গতিকে √9টো এটা কি? পৰিমেয় সংখ্যা। গতিকে যিবোৰ সংখ্যাৰ আমি বৰ্গমূলটো গোটা সংখ্যা নাপাওঁ, সেইবোৰ কি হ'ব? অপৰিমেয়। গতিকে শুদ্ধ উত্তৰ আমাৰ ডি। এইটো আহিছে তোমাৰ 2015ত মেট্ৰিকত। এইটো হ'ল। নেক্সট কুৱেশ্যন আছে, px = 3x³ - 5x² - 11x - 3 ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল হ'ব। আমাৰ ত্ৰিঘাত বহুপদটো আছিল কি? এইটো cxd + d। তে আমাৰ ইয়াৰ শূন্য সংখ্যা তিনিটা থাকিব, যিহেতু xত সৰ্বোচ্চ ঘাত 3 আছে। গতিকে শূন্য কটা আমাৰ আলফা প্লাছ বিটা প্লাছ গামা। শূন্য তিনিটা আমি এনেকৈ ধৰিলোঁ, আলফা, বিটা, গামা। আৰু সুধিছে নহয় যোগফল, গতিকে আমি
যোগ কৰিম 0 3 যোগ কৰিলে আমাৰ সূত্ৰটো আছিল -b/a। এতিয়া ত্ৰিঘাত বহুপদটো সাধাৰণ ত্ৰিঘাত বহুপদটোক আমি ইয়াৰ লগত কম্পেয়াৰ কৰা তুলনা কৰা এৰ জাগাত কি আছে 3 এ সহগ এইটো x³ সহগ a। নেক্সট চোৱা x² সহগ ইয়াতে b আছে ইয়াতে x² সহগ কি আছে -5 সূত্ৰ মতে মাইনাছ আৰু ইয়াতে -5 এইখিনি কৰিলে তুমি পাবা এইটো 5 3 এনসাৰ এইটো ডি 5/3 আৰু এইটো তোমালোকৰ হৈ যোৱা মেট্ৰিক পৰীক্ষাত আহিছে 2015। নেক্সট কুৱেশ্যনটো চোৱা কি চৰ্তত দ্বিঘাত সমীকৰণ x² + px + q = 0 মূল দুটা বাস্তৱ আৰু অসমান হ'ব। এইটো আহিছে হৈ যোৱা মেট্ৰিক পৰীক্ষাত 2015ত আহিছে এইটো কুৱেশ্যন। এতিয়া আমাৰ অপশ্যন 4টা আছে। আমাৰ সাধাৰণ দ্বিঘাত সমীকৰণটো কি আছিল ফাৰ্ষ্ট আমি এইটো জানিব লাগিব c = 0 ইয়াতে কণ্ডিশ্যনটো থাকিবই a ≠ 0। তে চোৱা এইটো আমি দ্বিঘাত সমীকৰণ বুলি জানিলোঁ আমাৰ সাধাৰণ দ্বিঘাত সমীকৰণ। এতিয়া আমাক প্ৰশ্নটো সুধিছে যে সমীকৰণটোৰ কি সুধিছে মূল দুটা বাস্তৱ আৰু অসমান। তে আমাৰ এই সমীকৰণটোৰ বাস্তৱ আৰু অসমান মূল দুটা হ'ব চৰ্তটো হ'ল এইটো b² - 4ac > 0। এইটো হ'ল আমাৰ এই সাধাৰণ দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱা চৰ্ত। এতিয়া এই সমীকৰণটোৰ লগত ইয়াক কম্পেয়াৰ কৰা তুলনা কৰা। ইয়াত চোৱা x² সহগ a আছে ইয়াতে x² সহগ একো নাই মানে কি আছে 1। ইয়াতে তুমি এতিয়া লিখিব পাৰিবা b² থাকিল নেক্সট আমি জানিম ইয়াতে চোৱা x-ৰ সহগ b আছে ইয়াতে x-ৰ সহগ কি আছে p ইয়াতে p²। 4 a ইয়াতে চোৱা x² সহগ a আছে ইয়াতে x² সহগ কি একো নাই মানে 1 c ইয়াতে c জাগাত কি আছে q 0। এইখিনিৰ পৰা কি পাবা p² এটি পাবা p² মাইনাছ এইখিনি ইনটু কৰিলে কি পাবা 4q > 0। এইটো অপশ্যন ক'ত আছে চোৱা এইটো অপশ্যন আছে আমাৰ চিটো হ'ব শুদ্ধ উত্তৰ। বুজি পালা নিশ্চয়। নেক্সট কুৱেশ্যনটো আছে আমাৰ নেক্সট কুৱেশ্যন আছে 1, এইটো আমাৰ স্থানাংক জ্যামিতিৰ পৰা আহিছে 1, 0 আৰু -1, 0 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ব। এইটো হৈছে তোমাৰ 2015ত মেট্ৰিক পৰীক্ষাত আহিছে। চোৱা এতিয়া আমাৰ দূৰত্বৰ সূত্ৰ আমি ইয়াত ব্যৱহাৰ কৰিম। দূৰত্বৰ সূত্ৰটো আছিল এইটো x1 x2 হোল স্কুৱেৰ তাৰপিছত y1 y2 হোল স্কুৱেৰ। এইটো হ'ল দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰ। এতিয়া 1টো হ'ব তোমাৰ x1 এটি y1 এটি x2 এটি y2। তেতিয়া চোৱা x1 - x2 চোৱা এটি x1 তেতিয়া আমি লিখিম এনেকৈ x1 1 আছে 1 মাইনাছ x এইটো হ'ল x2 গতিকে -1 এতিয়া ইয়াতে ডাবল ব্ৰেকেট দিয়া হোল স্কুৱেৰ। নেক্সট y1 এইটো y1 0 এইটো হ'ল y স্থানাংক আৰু এতে y1 হ'ব এইটো y2 তেতিয়া কি হ'ব 0 - 0 স্কুৱেৰ এইখিনি পাবা। এইখিনি মই মুছি দিলোঁ।
নেক্সট চাবা ৰুট অভাৰ এইটো কি আছে আমাৰ মাইনাছ মাইনাছ প্লাছ 1 প্লাছ 1 হোল স্কুৱেৰ এইটো কি হ'ব 0 স্কুৱেৰ এইখিনি পালা নেক্সট এইখিনিৰ ভেলু নাই 0 মানে আৰু একো নাই এইটো কি হ'ব 1 প্লাছ 1 2 স্কুৱেৰ তে 2 স্কুৱেৰত তুমি বৰ্গমূল এইটো 2 গতিকে আমাৰ অপশ্যন হ'ব চি পাই গ'লোঁ চি অপশ্যন এইটো হ'ল বুজি পালা নিশ্চয় এইটো আহিছে তোমাৰ 2015ত মেট্ৰিক পৰীক্ষাত গতিকে তোমালোকৰ বাবে দৰকাৰী এইটো হ'ল নেক্সট 6 নম্বৰ কুৱেশ্যন আমাৰ আছে 1 প্লাছ টেন স্কুৱেৰ থিটা বাই 1 প্লাছ কট স্কুৱেৰ থিটাৰ মান হ'ব চাৰিটা অপশ্যন আছে এইটো আহিছে তোমাৰ 2015ত এতিয়া আমি কি কৰিম 1 প্লাছ টেন স্কুৱেৰ থিটা 1 প্লাছ কট স্কুৱেৰ থিটা এইটো আমি কি লিখিব পাৰিম 1 প্লাছ টেন স্কুৱেৰ থিটাৰ ঠাইত তুমি লিখিব পাৰিবা চেক স্কুৱেৰ থিটা তাৰপিছত 1 প্লাছ কট স্কুৱেৰ থিটাৰ জেগাত লিখিব পাৰিবা কচেক স্কুৱেৰ থিটা তোমালোকে পাইছা নহয় ফৰ্মুলা 1 প্লাছ টেন স্কুৱেৰ থিটা ইকুৱেল লিখিব পাৰিবা চেক স্কুৱেৰ থিটা এইটো তাৰপিছত আছিল 1 প্লাছ কট স্কুৱেৰ থিটা ইকুৱেল আছিল 1 কচেক স্কুৱেৰ এইটো ফৰ্মুলা এতিয়া আমি 1 প্লাছ টেন স্কুৱেৰ থিটাৰ জেগাত চেক স্কুৱেৰ লিখিছোঁ চেক স্কুৱেৰ থিটা 1 প্লাছ কট স্কুৱেৰৰ ঠাইত লিখিছোঁ কচেক স্কুৱেৰ থিটা এইখিনি পালা বুজি নিশ্চয় আমি এতিয়া নেক্সট সমাধান কৰিম এইখিনিৰ পৰা তুমি লিখিব পাৰিবা চেক স্কুৱেৰ থিটা এইটো লিখিব পাৰিবা 1 বাই আৰু কচ স্কুৱেৰ এইটো লিখিব পাৰিবা 1 বাই চাইন স্কুৱেৰ থিটা তে এইখিনিৰ পৰা এতিয়া আমি কি পাম এইখিনিৰ পৰা পাবা 1 বাই কচ স্কুৱেৰ আৰু এইটো তোমাৰ উল্টি যাব চাইনে ওপৰত যাব চাইন 1 তলত তে এইটো আৰু ফৰ্মুলা আছিল নহয় এইখিনিও মই একেলগে কৈ দিওঁ চেক থিটা ইকুৱেল তুমি লিখিব পাৰিবা 1 বাই কচ থিটা তাৰপিছত আৰু তোমাৰ কচেক স্কুৱেৰ থিটা মানে হ'ল 1 বাই চাইন থিটা এই দুটা সূত্ৰ আমি ব্যৱহাৰ কৰিছোঁ তে ইয়াতে আমাৰ ইয়াতে যেহেতু স্কুৱেৰ আছে এইটো ইয়াতো স্কুৱেৰ আহিব ইয়াতো স্কুৱেৰ আছিলে এইটো ইয়াতো স্কুৱেৰ আহিব স্কুৱেৰ তে এতিয়া এইখিনি এইটো কচ স্কুৱেৰ থিটা ইনটু 1 কচ স্কুৱেৰ থিটা হ'ব কচ স্কুৱেৰ থিটা এইটো 1 ইনটু চাইন স্কুৱেৰ থিটা এটি মানে আমি কি লিখিব পাৰোঁ এটি মানে হ'ল আৰু টেন স্কুৱেৰ থিটা আমি এইটো জানো চাইন থিটা বাই কচ থিটা ইকুৱেল টেন থিটা এইটো গতিকে টেন স্কুৱেৰ থিটা ক'ত আছে চোৱা এইটো ডি এইটোও 2015 আহিছে মেট্ৰিকত গতিকে তোমালোকৰ বাবে দৰকাৰী বুজি পালা নিশ্চয়